পঞ্চায়ত নিৰ্বাচনৰ মিত্ৰতা সন্দৰ্ভত অখিল গগৈ দিয়া ডেডলাইনক লৈ চিন্তিত নহয় এপিচিচিৰ সভাপতি ভূপেন বৰা যি ডেডলাইন দিয়ে দি থাকক আমি সেইবিলাকক লৈ চিন্তা কৰি নাথাকো আমি নিজৰ কাম কৰি যাম লগতে দলু চলাই যাম এই মন্তব্য কৰিলে ভূপেন বৰাই অখিল গগৈ সন্দৰ্ভত প্ৰশ্ন সুধি নাথাকিবলৈও সাংবাদিকক আহ্বান কংগ্ৰেছ সভাপতি গৰাকীৰ কংগ্ৰেছ এতিয়া আগৰ দৰে হৈ থকা নাই হদিয়াৰ পৰা ধুবুৰীলৈ খোজকাঢ়িব পৰাকৈ কংগ্ৰেছ এতিয়া শক্তিশালী পুলিচৰ বেৰিকেড ভাঙি পাৰ হৈ যাব পৰাকৈ শক্তিশালী কংগ্ৰেছ ৰাজীৱ ভৱনত এনেদৰে অধিক আত্মবিশ্বাসেৰে মন্তব্য কৰিলে ভূপেন বৰাই দি থাকক যি ডেডলাইন দিয়ে দি থাকক আমি আমাৰ দল চলাম শুনক এইটো কথা মই নোট কৰিছোঁ সুধি নাথাকিব এতিয়া আমি এই ব্যক্তিগত স্বাৰ্থক লৈ পেলাই ৰাজনীতি কৰা নাই আমি ক্ষমতাত আছিলোঁ বিৰোধীত আছোঁ আমাৰ দলৰ নেতাই পৰিচালনা কৰিব আমাক কোনে ৱাৰ্ণিং দিয়ে কোনে ডেডলাইন দিয়ে উই আৰ নট কনচাৰ্ণ উই আৰ ডুইং আৱাৰ ডিউটি ৰেগুলাৰলি আৰু ৰাইটলি বহুতে গম নাপায় কংগ্ৰেছ এতিয়া আগৰ কংগ্ৰেছ নহয় এতিয়া কংগ্ৰেছে অসমত 835 কিলোমিটাৰ খোজকাঢ়িব পৰা কংগ্ৰেছ ধুবুৰীৰ পৰা শদিয়ালৈ এতিয়া কংগ্ৰেছ বাগানে বাগানে 45 দিন থাকিব পৰা কংগ্ৰেছ এতিয়া কংগ্ৰেছ চাঙে চাঙে 25 দিন থাকিব পৰা কংগ্ৰেছ এতিয়া কংগ্ৰেছ পাহাৰে পাহাৰে 15 দিন থাকিব পৰা কংগ্ৰেছ